নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি GDS ৰিক্ৰুইটমেণ্ট 2026 আজিৰ পৰা কেইদিনমানৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ যে GDS গ্ৰামীণ ডাক সেৱকৰ মানে ডাকঘৰ যিবিলাক পোষ্ট মাষ্টৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টৰ আৰু ডাকঘৰ সহায়কৰ যিবিলাক পোষ্ট আছিলে তাৰ এপ্লাইটো চলিব 2 ছেপ্টেম্বৰ 2026 পৰা। তেতিয়ালৈকে অফিচিয়েল অফিচিয়েল ৱেবছাইটত কোনো নটিফিকেশ্যন অহা নাছিলে, কিন্তু মই আগতীয়াকৈ আপোনালোকক আপডেটটো দিছিলোঁ। তেতিয়াই কৈছিলোঁ যে এটা কথা, আপোনালোকে যদি 2 তাৰিখৰ পৰা এপ্লাই নচলে বা যদি নিউজটো আপডেটটো যদি মিছা হয় তেন্তে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিব, ফ'ল'টো আনফ'ল' কৰি দিব ফেচবুক পেজত। ফাইনেলি এতিয়া মই খুলি চালোঁ, জাষ্ট কিছু সময় আগতে অফিচিয়েল ৱেবছাইটত তাৰ অফিচিয়েল নটিফিকেশ্যন আহি গ'ল। মই যিটো হিচাপত কৈছিলোঁ আপোনালোকক লাইভ দেখাই দিম, ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ এপ্লাই চলিব 2 ছেপ্টেম্বৰৰ পৰা। ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপুনি এপ্লিকেশ্যনটো যদি এপ্লাই কৰোঁতে ভুল কৰে তেতিয়া আপোনাৰ এডিট কৰা ডেটো দিছে, গোটেইখিনি কথা বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যিসকল মোৰ গ্ৰুপত জইন হৈ আছে তেওঁলোকসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু লগতে যিসকলে এপ্লাই কৰি কোনো ধৰণৰ এক্সাম দিব নালাগে, ইণ্টাৰভিউ দিব নালাগে, জাষ্ট এপ্লাই কৰাৰ পিছতে চাকৰিটো পাব, কেনেকৈ পাব, কি পাব, এইখিনি মই খুব ডিটেইলছত বুজাই থাকিম মোৰ ইউটিউব চেনেলৰ দ্বাৰা। আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ফেচবুকত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। এতিয়া মই অফিচিয়েল নটিফিকেশ্যন দেখাই দিম। তাৰ আগতে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ফেচবুক পেজ ফ'ল' কৰি অহা নাই, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি লওক এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই GDS গ্ৰামীণ ডাক সেৱকৰ অফিচিয়েল ৱেবছাইটত আছোঁ। আজিৰ পৰা দুদিনমানৰ আগতে মই দেখুৱাই দিছিলোঁ যে GDSৰ অফিচিয়েল ৱেবছাইটটো কেনেকৈ খুলিব। তথাপিতো মই আকৌ কৈ দিছোঁ, আপুনি গুগল বা ক্ৰ'ম ব্ৰাউজাৰ চাৰ্চ কৰিলে হ'ব। GDS লিখিব, GDS তাৰপৰা চাৰ্চ কৰি দিব। তাৰ ওপৰতে যিটো লিংক আহিব অফিচিয়েল ৱেবছাইট আহিব, তাতে ক্লিক কৰিব। তাৰপৰা ডেস্কটপ ছাইট কৰি ল'ব। ইয়াতে ডেস্কটপ ছাইডত ৰাইট ক্লিক কৰাৰ পিছতে এই অফিচিয়েল পেজটো ধুনীয়াকৈ খোল খাই যাব। এতিয়া মই অফিচিয়েল নটিফিকেশ্যনখন দেখাই বুজাই দিম। বাকী কাইলৈ বা যেতিয়াৰ পৰা এপ্লাই চলিব তেতিয়া মই নেক্সট আকৌ আপোনালোকৰ অনলাইন এপ্লাই কেনেকৈ মোবাইলতে কৰিব পাৰিব। আগত এটা যিহেতু ভিডিঅ' বনাইছিলোঁ, তথাপিতো আৰু এটা মই যিদিনাৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, ৰেজিষ্ট্ৰেশ্যন যিদিনাৰ পৰা যিদিনাৰ পৰা ষ্টাৰ্ট হ'ব সেইদিনাও মই আৰু এটা ভিডিঅ' বনাই দিম। আপোনালোকে চেনেলত ইউটিউব চেনেলত যদি চাই আছে ছাবস্ক্ৰাইব কৰি ৰাখিব, বা ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া GDSৰ অফিচিয়েল ৱেবছাইটত যদি চাই, কিবা দেখিছে নিউ নটিফিকেশ্যন, সেইটো দেখিছে নহয়, নিউ নটিফিকেশ্যন। ইয়াতে লিখা আছে গ্ৰামীণ ডাক সেৱক GDS অনলাইন এংগেজমেণ্ট চিডিউল টু জুলাই 2026, মানে জুলাই মাহৰ এইখিনি ভেকেঞ্চি জুলাই মাহতে মুকলি কৰা হয়। ইয়াতে অলপ যদি ওপৰলৈ স্ক্ৰল কৰে, ইয়াতে যে ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে মন কৰিব, এই ডেটকেইটা ভালদৰে চাই ল'ব। ইয়াতে ইউজাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো ষ্টাৰ্ট হ'ব 31 তাৰিখ 8 মাহ 2026 পৰা, আৰু লাষ্ট ডেটটো দিছে 19 তাৰিখ 9 মাহ 2026, মানে 31 আগষ্টৰ পৰা আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, আৰু লাষ্ট ডেটটো দিছে 19/9/2026, ছেপ্টেম্বৰ মাহৰ 19 তাৰিখৰ ভিতৰতে আপুনি অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনাৰ ফোন নাম্বাৰ দি, ইমেইল ID দি, আপোনাৰ এড্ৰেছ দি এটা ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব 19 তাৰিখৰ আগতে, কিন্তু মন কৰিব। আৰু তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপুনি এপ্লাই কৰোঁতে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো দিছে, আপুনি এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব 2/9/2026। মই যিহেতু কৈছিলোঁ ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ পৰা এপ্লাই চলিব। চাওক ইয়াতে 2 তাৰিখ 9 মাহ 2026 পৰা এপ্লাই চলিব, আৰু লাষ্ট ডেটটো দিছে 21/9/2026, মানে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখৰ ভিতৰতে আপুনি এপ্লাইটো কৰিব লাগিব। ছেপ্টেম্বৰ মাহৰ 2 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যনখন অনলাইনত এপ্লাইটো ষ্টাৰ্ট হ'ব, কথাটো বুজি পাই ল'ব। তাৰপিছত এডিট, আপুনি যদি অনলাইন এপ্লাই কৰোঁতে কিবা কাৰণত কিবা পাৰ্চেণ্টেজ ভুৱা, মাৰ্ক ভুৱা, নাম, এড্ৰেছ, দেউতাৰ নাম বা ইমেইল ID কিবা যদি ভৰাওঁতে আপুনি যদি ভুল কৰে, তেতিয়া আপুনি কাৰেকশ্যন কৰিব পাৰিব। এডিট আৰু কাৰেকশ্যন উইণ্ডোটো আপোনালোক খুলিব 23/9/2026 পৰা 24/9/2026, মানে 21 ছেপ্টেম্বৰ তাৰিখে যিটো অনলাইন এপ্লাই কৰা লাষ্ট ডেট, তাৰপিছত 22 তাৰিখে থাকি 23 তাৰিখৰ পৰা 24 তাৰিখে দুদিন, 23 আৰু 24 এই দুদিনতে আপুনি শুদ্ধ কৰিব লাগিব অনলাইন এপ্লাই কৰা এপ্লিকেশ্যন ফৰ্মখন। যদি কিবা কাৰণত ভুল হয় এপ্লাই কৰোঁতে, পৰাপক্ষত আপুনি ভুল নকৰিব, একেবাৰে শুদ্ধতে কৰিবলৈ চেষ্টা কৰিব। এতিয়া মই অফিচিয়েল নটিফিকেশ্যন চাবলৈ হ'লে আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব। এইটো নিউ নটিফিকেশ্যনৰ জেগাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগত আপোনালোকৰ মোবাইল ফোনত PDF আকাৰে এইখন অফিচিয়েল নটিফিকেশ্যনখন জাৰি হৈ যাব। ইয়াতে মই যিহেতু অলৰেডি আগত ডিটেইলখিনি দি থৈ আছে, হ'লেও আপোনালোকক অকণমান বুজাই দিছোঁ, এইজ কোৱালিফিকেশ্যন এইখিনি আপোনালোকক বুজাই দিছোঁ। ইয়াতে এপ্লাই ডেটটো কৈছোঁ, অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব 31 আগষ্ট 2026 পৰা, আৰু লাষ্ট ডেট ৰেজিষ্ট্ৰেশ্যন কৰা 19/9/2026, ছেপ্টেম্বৰ মাহৰ 19 তাৰিখলৈকে হ'ব। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্মখন পে'মেণ্ট কাটি মেলি ছাবমিশ্যন কৰিব পাৰিব আপুনি, মানে অনলাইন এপ্লাইটো কৰিব পাৰিব 2/9/2026 পৰা 21/9/2026, মানে ছেপ্টেম্বৰ মাহৰ 21 তাৰিখলৈকে কৰিব পাৰিব 2 ছেপ্টেম্বৰৰ পৰা। তাৰপৰা শুদ্ধ যদি ভুল হয় এপ্লাই কৰোঁতে কিবা কাৰণত, তেতিয়া আপুনি শুদ্ধ কৰিব পাৰিব 23 আৰু 24 ছেপ্টেম্বৰ 2026। আৰু জব প্ৰফাইলটো মই কৈছোঁৱে,
BPM ব্ৰাঞ্চ পোষ্টমাষ্টৰ, ABPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টৰ আৰু লগতে ডাক সেৱকৰ পোষ্ট আছে। ইয়াতে যদি চাই BPM মানে হৈছে ব্ৰাঞ্চ পোষ্টমাষ্টৰ, মই কৈছোঁ ইয়াতে দৰমহাটো পাব 12,000 টকা বেছিক চেলাৰী, বাকী গোটেইখিনি লগত লাগি মেলি এক্সট্ৰাকৈ টোটেল পাবগৈ আপুনি 29,380 টকা দৰমহা পাব ব্ৰাঞ্চ পোষ্টমাষ্টৰ চাকৰিটো যদি পায়। আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টৰ আৰু ডাক সহায়কৰ যিটো পোষ্ট আছে সেই দুটা পোষ্টত যদি আপুনি চাকৰি পায়, এনেই বেছিক চেলাৰীটো 10,000, কিন্তু আদাৰ যিখিনি চৰকাৰী ৰুলৰ মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সেইটো পোষ্টৰ আদাৰ যিখিনি আদাৰ এলাউঞ্চ থাকিব গোটেইখিনি লাগি মেলি আপোনালোকে 24,470 টকা দৰমহা পাবলৈ সক্ষম হ'ব। তাৰপিছত আহিলে আপোনালোকৰ বয়সটো চাই লওক, মিনিমাম 18 বছৰ, 18 বছৰ হ'লে এপ্লাই কৰিব পাৰিব। মেক্সিমাম 40 বছৰলৈকে জেনেৰেলতে এপ্লাই কৰিব পাৰিব, ল'ৰা হওক ছোৱালী হওক, পুৰুষ মহিলা কোনো কথা নাই, জেনেৰেলতে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। SC ST যদি হয় 45লৈকে, OBC হ'লে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে এইজৰ ৰিলেক্সেশ্যনখিনি ইয়াতে ধুনীয়াকৈ দি থৈছে, মই যিহেতু আগতীয়াকৈ কৈ দিলোঁৱে আপোনালোকক। তাৰপিছত আপোনালোকৰ ইয়াতে যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি কৈ যাম, বাকী মই যিখিনি ইম্পৰ্টেণ্ট নহয় সেইখিনি আৰু কৈ নাথাকোঁ। ইয়াতে কি জানিব লাগিব চাওক, নলেজ অফ কম্পিউটাৰ, আপোনাৰ মোবাইল যদি চলাব জানে আপুনি কম্পিউটাৰটো এনেও চলাব পাৰিবই, মোবাইলটো জাষ্ট ধুনীয়াকৈ চলাব জানিলে হ'ল। তাৰপিছত আৰু নলেজ অফ চাইকেলিং, আপুনি চাইকেল চলাব জানিব লাগে, কিন্তু আজিকালি আৰু চাইকেল লৈ কোনটো পিয়নে গৈ চিঠি দিয়ে, স্কুটি বা বাইক লৈ আপুনি দিবগৈ পাৰিব। তাৰপিছত এডিকুইট মেইন অফ এলিজিবল, মানে আপুনি কি হৈছে ইয়াৰ কামখিনি কৰিব পাৰিবই, কোনো ইমান ডাঙৰ কাম নহয়, আপুনি যাৰ যিটো চিঠি বিলোৱা হওক বা পোষ্ট অফিচৰ যিখিনি কাম থাকে সেইকেইটা কৰিব পাৰিব লাগিব বুলি ইয়াতে দিছে। সেইখিনি কোনো টেনশ্যন ল'বলগীয়া কথা নাই, আপুনি আৰামছে সেইখিনি এপ্লাই কৰি আপোনালোকে চাকৰি কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যনটো মই কৈছোঁ নহয়, একো এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে, জাষ্ট আপোনালোকৰ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াতে কণ্ডিশ্যন আছে, আপুনি অসমৰ যদি হয় অসমীয়া কেইখনমান ডিষ্ট্ৰিক্টৰ কাৰণে কিছুমান ভাষা জানিব লাগে, সেইটো দিছে। লিষ্ট অফ লোকেল লেংগুৱেজ, আপুনি অসমত যদি যিহেতু এপ্লাই কৰিব ন, যদি আপুনি আছামৰ ইনক্লুডিং 3 ডিষ্ট্ৰিক্ট অফ বৰাক ভেলী যদি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ আণ্ডাৰত যদি আপুনি এপ্লাই কৰিব বিচাৰে, সেইকেইখন ডিষ্ট্ৰিক্টত যদি ল'ৰা ছোৱালী হয় তেতিয়া আপুনি আছামিজ এপ্লাই কৰিব লাগিব, আছামিজ ভাষাটো জানিব লাগিব। তাৰপৰা ডিষ্ট্ৰিক্ট অফ বৰাক ভেলীৰ কাৰণে বেংগলী জানিব লাগিব, 3খন ডিষ্ট্ৰিক্ট বৰাক ভেলীৰ কাৰণে। তাৰপৰা বড়োলেণ্ড টেৰিটৰিয়েলৰ কাৰণে কাউন্সিল, তাৰ বড়োলেণ্ডৰ কাৰণে বড়ো ভাষাটো জানিব লাগিব। বাকী আদাৰ ডিষ্ট্ৰিক্ট বা যিমানখিনি ডিষ্ট্ৰিক্ট আছে সকলোতে আপুনি অসমীয়া জানিলে এপ্লাই কৰিব পাৰিব। এইখিনিয়ে ডিটেইল দি দিলোঁ। আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত আপুনি জেনেৰেল OBC যিসকল ল'ৰা ছোৱালী হয় তেওঁলোকে 100 টকা এটা, ল'ৰা কেণ্ডিডেট হ'লে এপ্লিকেশ্যন ফিজ কাটিব লাগে, বাকী ছোৱালীৰ কাৰণে তেনেকুৱা কোনো এপ্লিকেশ্যন ফিজ নাই নিশ্চয়, মই ধুনীয়াকৈ চাই দিছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এইটো চাওক এপ্লিকেশ্যন ফিজটো আপোনালোকে যদি চাই, পে'মেণ্ট কোনে কৰিব, যিসকল জেনেৰেল OBC ল'ৰা কেণ্ডিডেট হয় তেওঁলোকে 100 টকা অনলাইন এপ্লাই কাটিব লাগিব অনলাইন এপ্লাই কৰোঁতে। আৰু বাকী যিসকল পে'মেণ্ট অফ ফি ইজ, মানে আপোনাৰ পে'মেণ্ট কাটিব নালাগে। আৰু যদি ছোৱালী কেণ্ডিডেটে যদি কোনোবা এপ্লাই কৰে, মহিলা যদি কৰে, SC ST যদি কেণ্ডিডেট হয়, ল'ৰা হ'লেও আপুনি পে'মেণ্ট কাটিব নালাগে। PWBD আৰু টেন্স ওমেন যদি হয় তেতিয়া আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে, ফ্ৰীকৈ এপ্লাই কৰিব পাৰিব। অনলি জেনেৰেল আৰু OBC যদি ল'ৰা হয় তেতিয়া 100 টকা এটা এপ্লিকেশ্যন ফিজ কাটিব লাগিব মানে, আৰু UPI Google Pay মাধ্যমতে আপুনি কাটিব পাৰিব। এতিয়া যিহেতু বৰ্তমানলৈকে এপ্লাই চলা নাই, আজি যিহেতু এপ্লিকেশ্যন অফিচিয়েল ৱেবছাইটত নটিফিকেশ্যনখন আহিলে সেইকাৰণে মই এতিয়া ভিডিঅ'টো বনাই দিলোঁ। যিদিনাৰ পৰা ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হ'ব বা যিদিনাৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব সেইদিনা মই প্ৰতিদিনে আৰু এটা ভিডিঅ' বনাই দিম, কেনেকৈ মোবাইলতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কেনেকৈ আপোনালোকে মোবাইলতে পে'মেণ্ট কাটিব পাৰিব, কেনেকৈ আপোনালোকে মোবাইলতে অনলাইন এপ্লাইটো কৰিব পাৰিব, তাৰো ভিডিঅ' মই লৈ আহিম। আপোনালোকে ইউটিউব চেনেলত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আৰু এইখিনি পোষ্টত কোনো ধৰণৰ ইণ্টাৰভিউ দিব নালাগে, কোনো ধৰণৰ দৌৰ মাৰিব নালাগে, কোনো ধৰণৰ এক্সাম দিব নালাগে, জাষ্ট আপুনি এপ্লাই কৰাৰ পিছতে চাকৰি পাবলৈ সক্ষম হ'ব যদি মেট্ৰিকত এটা ভাল পাৰ্চেণ্টেজ আছে। ধন্যবাদ।